জানে বাৰু এইটো লুকুৱাই থোৱা কথা নহয় ময়ো মানে কাজিয়া লাগি ঘৰলৈ গুচি গ'লো তাৰপিছত বহুত খেলি মেলি হৈ গ'ল মানে মাজতে আমাৰ তাৰপিছত আকৌ ভুল বুজাবুজিবোৰ মানে ভাল হ'ল আৰু দুইটা ভাল হ'লো আকৌ ঘৰলৈ ঘূৰি আহিলো হোটেল এখনতে ময়ো কাম কৰোঁ তাতে মানে এজনে ইনকম কৰিলে ভাড়া ৰুমত থাকি কেতিয়াও নচলে দুজনী ছোৱালী তাৰপৰা ময়ো হোটেলতে কাম কৰোঁ ঘেণ্টা ঘেনি প্লাক 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 ঘেণ্টা ঘেনা টাচ 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 ঘেণ্টা ঘেনি প্লাক 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 ঘেণ্টা ঘেনি টাচ 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 হাঁচোন নিজ বুলি এইজনী চাওকচোন ওচৰলে মানে এতিয়া মাক যে বুলি ক'ব নাই বাৰু নিজৰ বুলি কেতিয়াও নকয় আকৌ তাৰপিছত এইজনী হয় সৰুজনী হয় নাই নাগিনী নাগিনী এজনী সৰুজনী এজনী ডাঙৰজনী নমস্কাৰ দেই দেখুৱাই দিলোঁ আৰু দেই ডাঙৰজনী সৰুজনী নিজৰ বুলি আপোনালোকৰ মাজত এনেকুৱা এগৰাকী বাইদেউক লৈ আনিছোঁ আচলতে এই বাইদেউগৰাকীৰ জীৱনত এনে কিছুমান ঘটনা ঘটি গৈছে আচলতে আপোনালোকেতো মানে কিছুমান নিউজবিলাকতো শুনা পাই থাকে ন তেনেকুৱা ধৰণে মানে বহুতো কিছুমান ঘটনা ঘটি গৈছে আচলতে এই বাইদেউগৰাকীৰ যোনখিনি কথা মানে জীৱনৰ যোনখিনি সংগ্ৰাম আচলতে সেই সংগ্ৰামখিনি যেতিয়া আপোনালোকে শুনা পাব নহয় ন তেতিয়া আপোনালোকে অলপ মটিভেট পাব আচলতে এনেকুৱা বহুতো মানুহ আমি দেখা পাওঁ আচলতে জীৱনটোত মানে কিছুমান কষ্ট পালে কিবা পালে নিজকে শেষ কৰি পেলায় আচলতে এই বাইদেউগৰাকীয়েনো জীৱনটো কেনেকৈ আগুৱাই নিছে কি কথা গোটেই কথাখিনি ক'ব বাকী বাইদেউ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ দেই নমস্কাৰ বাকী যিহেতুকে মোৰ চেনেলত মানে যিহেতুকে আপুনি আহিছে ন মানে আপুনি ক'ৰ পৰা আৰম্ভ কৰিব আপুনি মানে ষ্টাৰ্ট কৰক নিজৰ বুলি মই এতিয়া প্ৰথমে ক'বলৈ গ'লে সুখৰ ফালৰ পৰা ক'ম নে দুখৰ ফালৰ পৰা ক'ম বাৰু মানে আপুনি প্ৰথম আপুনি সুখৰ ফালৰ পৰা কওক সুখৰ ফালৰ পৰা ক'ম মানে নিজৰ বুলি সুখৰ ফালৰ পৰা ক'লে মানে ভাল লাগিব হয় নহয় যদি ডাইৰেক্ট যদি দুখৰ ফালৰ পৰা কোৱা যায় ন দুখ লাগিব সেইকাৰণে আপুনি সুখৰ ফালৰ পৰা কওক সুখৰ ফালৰ পৰা একদম পুৰা একেবাৰে একদম পুৰা সৰু কালৰ পৰা ষ্টাৰ্ট কৰিব কওক সৰু কালৰ মানে গোটেই জীৱনটো এতিয়া বৰ্তমানলৈকে গোটেই জীৱনটোৰ কথা জানিব লাগিব ঠিক আছে মই সৰুতে খুব নাচি ভাল পাওঁ দেই প্ৰথমে নাচি ভাল পাওঁ মই নাচ গান কৰি ফুৰোঁ নাচনি আছিলো মই কৰি নাচো মই এনেকে নাচি বাগি ঘূৰি ফুৰোঁ তাৰপিছত বেছি বয়স নহ'লে মই সোনকালে বিয়া পাতিলো দেই সেইটো একদম প্ৰথম মানে হেৰি মই ভালো নাপালো তেনেকে মানুহজনক একেদিনাই ভাল পাই একেদিনাখনে বিয়া পাতিছো একেদিনাই ভাল পাইছো আৰু একেদিনাখনে বিয়া পাতিছো কিন্তু বয়সটো খুব সৰু মানুহে বেয়া বুলি ক'ব কিন্তু সৰুতে বিয়া পাতিলে এনেকে তেনেকে কিছুমানে কয় বাৰু কিন্তু বিয়া পাতিলো যদিও মানে সৰুতে মই ধুনীয়াকে খাই আছো তাৰপিছত সৰুতে বিয়া পাতিলো কিন্তু ভাল পোৱা চাল পোৱা নাই বাৰু তেনেকে আৰু কথা পাতি তেনেকে বিয়া পাতিলো বেলেগ এজনী ছোৱালীয়ে মানে ভাল পাইছিলে বেলেগ ল'ৰা এটা তাৰপাছত মই মানে তাইৰ লগত সেই ল'ৰাটো মানে তাই লগ কৰিব আহিছে মই তাইৰ লগত গৈছো আৰু তাৰ লগত গৈছে মানে মোৰ মানুহজন তেনেকে মানে দুইটাই কথা পাতি আছে আমি এনে লগতহে গৈছো তাৰপিছত দুইটাই এনেকে কথা পাতিছে তাই ককায়েকে দেখিছে তাৰপিছত দেখি কৈছে তোক আজি ঘৰত পিটামগে ৰহ তই ক'ত ল'ৰা লগ কৰিছ লগৰজনীক কৈছে তাৰপিছত মোক কৈছে তোকো খুব পিটাম তোৰ মাৰ বাপেৰক লগামগে তোকো পিটিব এনেকে কৈছে মোৰতো মা পাপালে খুব ভয় লাগে তাৰপিছত তাই কৈছে মোক ঘৰলে গ'লেহে পিটিবি মই আজি মানে ইয়াৰ লগতে বিয়া পাতি গুচি যাম এনেকে ক'লে মই এতিয়া ক'ত যাম মানে পতা নাই পাতিব মানে গুচি যাব মানে তাৰপিছত মই কি ক'লো তইতো গ'লেগে মাৰ গিচাটোৰ পৰা হাত সাৰি যাবি মই কি কৰিম ময়ো যামগে তোৰ লগতে মই মানে তেনেকে ক'লো দেই তাৰপিছত কি ক'ম আৰু চাইকেলহে আৰু তেতিয়াতে ইমান হেৰি নাই নহয় বেছিকে চাইকেল লৈ ঘূৰে মানুহজনৰ বয়সো কম আমাৰ তাৰপিছত দুটা চাইকেলত দুজনী উঠিলো তাৰপিছত লৈ আহিলে আমাক ঘৰত বিচাৰ কুচাৰ কৰিছে তাৰপিছত বিচাৰ কুচাৰ কৰিলো আৰু ইহঁতৰ ঘৰতো গম পালে মানুহজনৰ ঘৰত যে দুজনী ছোৱালী একে জেগাৰ পৰা পলুৱাই আনিছে বুলি তাৰপিছত এনেকে থানালৈ গ'লো থানালৈ মাতিলে থানালৈ গ'লো থানাত এতিয়া বিয়া পাতিব নিদিয়ে সৰু বয়সটো কম তাৰপিছত তেওঁলোকৰ মানে মানুহজনৰ মাক বাপেকহঁতে মানে অকমান বুজাবুজি হ'ল আৰু যি হ'লেও নিজৰ ছোৱালী নিচিনা থাকিব শহু শাহুৱে মানে নিজৰ ছোৱালী নিচিনাকে ৰাখিম এনেকে কৈ পিনে মিলা মিলি কৰি মানে লৈ আহিলে সেয়া তাৰ ঠিকেই গ'ল তাত ঠিকেই চলি আছে আৰু তাৰপিছত ডাঙৰ ছোৱালী দুজনী মোৰ ডাঙৰজনী আপোনালোকে মানে আমাৰ মই বাইদেউ বুলি কৈছো দেই মোতকৈ সৰু কিন্তু দেই কিন্তু বাইদেউ বুলিয়ে কৈছো যেনিবা সন্মান জনাইছো এই বাইদেউগৰাকী দুজনী ছোৱালী আছে বুলি আপোনালোকে দেখাত লাগিছেনে বাৰু আপোনালোকক সুধিছোঁ আপোনাক কমেণ্ট কৰিবচোন মানে বহুত সুন্দৰ হৈ আছে মানে বহুত সুন্দৰী হৈ আছে মানে দুজনী যেন ছোৱালী আছে কিন্তু দেখাত নকয় আকৌ বাকী আৰম্ভ কৰি যাওক দুজনী ছোৱালী ডাঙৰজনী এতিয়া ক্লাছ 7 সৰুজনী ক্লাছ 2 পঢ়ি আছে ডাঙৰজনী গাভৰু হ'ল বাৰু এতিয়া
তাৰপিছত মাজতে বহুত ঘটনা ঘটি গ'ল, সেইখিনি ধুনীয়াকৈ চলি গ'ল, ছোৱালীও ডাঙৰ হ'ল এতিয়া। তাৰপিছত মাজতে মানুহজনৰ লগতো অকণমান হাই কাজিয়া হৈছিলে, হয় আৰু চবৰ ঘৰতে কাজিয়া এনেকৈ হয় আৰু ভুল বুজাবুজি হ'ল। তাৰপিছত চবেই জানে বাৰু, এইটো লুকুৱাই থোৱা কথা নহয়। ময়ো মানে কাজিয়া লাগি ঘৰলৈ গুচি গ'লো, তাৰপিছত বহুত খেলি মেলি হৈ গ'ল মানে মাজতে আমাৰ। তাৰপিছত আকৌ ভুল বুজাবুজিবোৰ মানে ভাল হ'ল আৰু দুইটা ভাল হ'লো, আকৌ ঘৰলৈ ঘূৰি আহিলো, ঘূৰি আহি দুইটা চেন্নাই গুচি গ'লো। চেন্নাই গুচি গ'লো। কিমান দিন থাকিলে তাত? বেছি দিন নাথাকিলো, 2 মাহ মান থাকিলো নেকি, 2 মাহ মানে থাকিলো বাৰু মানুহজনৰ লগত। তাত মানে NILত কাম হ'ল মানুহজনৰ, তাৰপিছত তালৈ গুচি আহিলো। আমাৰ মায়ে কামটো ঠিক কৰি দিলে, তাৰপিছত NILলৈ আহিলো। NILত মানুহজনে এতিয়া গাড়ী চলাই আছে বাৰু। তাৰপিছত ময়ো মানে কি ক'ম, হোটেল এখনতে ময়ো কাম কৰোঁ তাতে। মানে এজনে ইনকম কৰিলে ভাড়া ৰুমত থাকি কেতিয়াও নচলে, 2জনী ছোৱালী। তাৰপৰা ময়ো হোটেলতে কাম কৰোঁ, তেনেকৈ ময়ো পাওঁ কেইটকামান, তেওঁ পায়। মোৰ পইচাটো মানে খাওঁ, তেওঁৰ পইচাটো মানে ৰখি যায়। এনেকৈ কৰিয়ে মানে ঘৰটো এতিয়া বনাই লৈছোঁ আৰু ঘৰটো বনাই আছোঁ আৰু তেনেকৈ আৰু। বাকী ধৰি লওক এতিয়া নতুনকৈ ঘৰ বনাইছে? নতুনকৈ ঘৰ বনাইছে। আচ্ছা, ঘৰ নবনাওঁতে আপুনি ক'ত আছিলে তেতিয়া? মই ভাড়া ৰুমত আছিলোঁ। ভাড়া ৰুমত? নুমলীগড়। আচ্ছা, তো আপোনালোকে শুনা পাইছে কিমান কষ্টত আচলতে ভাড়া ঘৰত আছিল। ভাড়া ঘৰত তেতিয়া পইচা পাতি ধৰি লওক হোটেলতে কাম কৰিছিলে ন? কাম কৰিছিলোঁ মই। আচ্ছা, আপোনালোকে দেখা পাইছে, শুনাও পাইছে হোটেলত কাম কৰিছোঁ বুলি কৈছে। আচ্ছা, এতিয়া আপুনি যিহেতুকে হোটেলত কাম কৰিছে ন, যিহেতুকে আপুনি এগৰাকী ইমান সুন্দৰী, দেখাটোত বহুত ধুনীয়া, আপুনি হোটেলত যেন কাম কৰিলেগৈ, মানে ধৰি লওক কিছুমানতো হোটেলত কাম কৰিব নাযায়, আপোনাৰ কি লাজ চাজ নালাগিল নেকি? লাজ মানে কিনো, কিছুমান চিনাকিবিলাকে কয় আপুনিতো এনেকৈ, মই মানে এনেকৈ শ্বৰ্ট ফিল্ম ধৰি লওক এনেকৈ নাটক চাটক এনেকৈ এইবিলাক কৰি থাকোঁ নাই, তাত চিনি পোৱাবিলাকে কয় আপুনিনো হোটেলত কাম কৰিছেনে? তাৰপিছত মই কওঁ কাম কৰি খোৱা কোনো লাজৰ কথা নহয়, যি কামেই নহওক খালি বেয়া কাম নকৰিলে হ'ল। মই এনেকৈ কওঁ, বুজি পাই আৰু ঠিকেই আৰু কাম কৰি খোৱাটো লাজৰ কথা নহয়, কাম কৰি খাইছে এনেকৈ কয় আৰু যেনিবা। সেইকাৰণে এতিয়া ঘৰটো বনাব পাৰিছোঁ হয় নাই, দুইজনে কষ্ট কৰিহে পাৰিছোঁ বনাব, নহ'লেনো ক'ত পাৰিলোহেঁতেন চাগে। যেনেকৈ নহওক বাঁহৰে হওক ঘৰখন বনাই নিজৰ বুলি এতিয়া আছোঁ, সপোনৰ ঘৰখন বুলি ক'ব লাগিব। থাকি ভাল লাগিছে, 2জনী ছোৱালী বুকুত লৈ সেনেকৈ ভাল লাগিছে আৰু। সঁচাকৈ মানে আপোনালোকৰ আগত গোটেই কথাখিনি মানে কৈ দিছে, লুকুৱাই থৈ দিয়া নাই। হোটেলত কাম কৰিছিলোঁ, মই কৰিছোঁ, ডাইৰেক্ট কৈ দিছে। বাকী আৰু ধৰি লওক জীৱনটোত আৰু কি এনে ধৰি লওক ঘটনা ঘটিছে? ঘটনা মানে ধৰি লওক অকণমান জমনি টাইপো লাগে, ধৰি লওক অকণমান দুখৰো, যিহেতুকে জমনিখিনিও আপোনালোকে শুনি ভাল পাব ন। সেইকাৰণে অকণমান জমনি কিবা এনেকুৱা ঘটেতো মানুহৰ জীৱনত। এতিয়া মোৰ জীৱনত কিবা জমনি আছে ন, কিন্তু মই এক্সট্ৰাকৈ ক'ম যেনিবা, কিন্তু আপোনাক এতিয়া সুধিছোঁ আপোনাৰ জীৱনটোত এনে জমনি কিবা কিবি আছে নেকি? জমনিটো বহুত আছে, জমনি লাগে হয় নাই? নহয় মানে জমনিটো শুনি ভাল লাগে, জমনি লাগে, জমনি আছে বহুত ক'বলৈ। কি স্মৃতি মানে জমনি স্মৃতিবিলাক স্মৃতিবোৰ ক'ব লাগিব ন। জমনি স্মৃতি এতিয়া কি ক'ম, মোৰ মনত পেলাক নিজৰ বুলি মনত পেলাবলৈ মানে পৰিয়ে আছে, ক'বলৈহে বেয়া লাগিছে। একো নাই মানে ধৰি লওক যিহেতুকে আমি নৰ্মেলি কথা পাতিছোঁ, কোনো ধৰণৰ প্ৰফেচনেল নহয়তো, আমি মানে ঘৰত যেনেকৈ কথা পাতোঁ তেনেকেই মানে বস্তুটো ক'ব লাগে ধৰি লওক নিজৰ উলিয়া। মই যেনেকৈ এতিয়া শ্বৰ্ট ফিল্মবোৰ কৰি থাকোঁ, জমনি বুলি ক'বলৈ গ'লে মেইন। তাৰপিছত চিৰাজুৰ ৰহমান, আপোনালোকে চাই ভিডিঅ' চাইছে, কিছুমানে নাই চোৱা। চিৰাজুৰ ৰহমান তেওঁৰ লগতে মই খুব মানে তেওঁ ঘৈণীক হৈ মানে মই ভিডিঅ' বনাওঁ দেই। বহুতে মানে তেওঁ মোৰ হাজবেণ্ড বুলিয়ে গম পায়, তেওঁ মোৰ মানুহজনক মোৰ হাজবেণ্ড বুলি মানে চিনি নাপায়, তেওঁকহে চিনি পায় দেই, বহুত ভিডিঅ' চোৱা সকলে। তাৰপিছত সেনেকৈ ক'লে মানে কিছুমান, এদিন মানে ক'লে গোলাঘাটত মানুহ এজনী, তাৰপিছত আপুনি সঁচাকৈ চিৰাজ দা ভাগৰ ৱাইফ নেকি মোক কৈছে। তাৰপিছত ছোৱালী সৰুজনীও মানে অকণমান চিৰাজ দাৰ নিচিনা, মানে ফেচটো অকণমান চিৰাজ দাৰ নিচিনা লাগে, মানে তেওঁকে দেখি থকা হয় নহয়, মানে ফেচটো অকণমান মিলে হয় চাগে হয় নাই, আপুনি চিৰাজ দা ভাগৰ বৌ। মই কৈছোঁ নহয়, মোৰ মানুহজনৰ নাম ৰাজীৱ বৰা। তাৰপিছত মানে কনফিউজ হৈ গৈছে মানে মানুহজনী, সঁচাকৈ নেকি আপুনি যে এক্টিংটো কৰি থাকে তেওঁৰ লগত, ইমান এটা সঁচা সঁচি নিচিনা লাগে বুলি কৈছে দেই, সঁচা সঁচি নিচিনা লাগে বুলি কৈছে। তাৰপিছত নহয় মোৰ ৰাজীৱ দা। তাৰপিছত যেতিয়া মই মানুহজনৰ ফটোকপি দেখুৱালোঁ, তেতিয়া মানে বিশ্বাস কৰিছে আৰু। তাৰপিছত আৰু কি ক'ম, ধৰি লওক এতিয়া থাকে নহয়, ধৰি লওক এতিয়া যেতিয়া মানে ঘৰত আছিলে হয় নহয়, ঘৰত থকা অৱস্থাত ঘৰত মানে কোন আছে ঘৰত নিজৰ মানে অৰিজিনেল মাহঁতৰ ঘৰত? মামাহঁত মা আছে, পাপা আছে, তাৰপিছত বা এজনী বিয়া হ'ল আৰু এতিয়া, তাৰপিছত সিমানেই আমাৰ ল'ৰা নাই মানে। আচ্ছা, ল'ৰা নাই ন। বাকী এতিয়া সেই সৰু কালত মানে কেনেকৈ গ'ল মানে নিজৰ মাহঁতৰ ঘৰত? মাহঁতৰ ঘৰত মই একো অনুভৱেই নকৰিলোঁ, মানে মই ঘৰত থাকিবলৈ স্কুল যাওঁ, স্কুলৰ পৰা আহোঁ, নাচ গান মানে অকল মই সেইবোৰতে। এতিয়াও মই এইবোৰ ভাল পাওঁ,
নাচ গান কৰি মানে বহুত ভাল পাওঁ মই মানুহজনো নাথাকে বাৰু পঠিয়াই মোক কিন্তু মোৰ এতিয়া পইচা পাতি অসুবিধাৰ কাৰণে মই যাব নোৱাৰো মানে সেইবিলাকলৈ যাবলৈ মন যায় এতিয়াও মন যায় কিন্তু যাবও নোৱাৰো পইচা পাতি অসুবিধাৰ কাৰণে সেইকাৰণে এনেকে আছো আৰু এতিয়া যি পাওঁ বনাও যি যেনেকে পাওঁ আৰু তেনেকে দি থাকো আৰু ভিডিঅ'বোৰ সেনেকে আছো আৰু বাকীটো আপোনালোকে গমেই পাইছে তো এতিয়া নিজৰ বুলি মানে আপোনাৰ পৰিচয়টো মানে যিহেতুকে দৰ্শকসকলে ইমান দেৰিলৈকে চালেই তো আপোনাৰ পৰিচয়টো লাগে নিজৰ বুলি ঘৰ কোন জেগাত নামটো কি মোৰ অৰিজিনেল ঘৰ হৈছে মঙলদৈ দেই মঙলদৈ তেজপুৰ মঙলদৈ আচ্ছা তাৰপিছত আমি মানে মাক বিয়া পতাৰ পাছতে মানে পাপা মানে ইয়াতে থাকে মেৰাপানীত আছিলে প্ৰথম হোটেলছত আছিলে পাপা তাৰপাছত মেৰা দলঙত মাতি ল'লে মেৰা দলং বুলি জেগাডোখৰ আছে মানে ইয়াত তাতে মাতি ল'লে তাতে মাতি লৈ ঘৰটো মানে আমি তাতে ডাঙৰ হ'লো গাভৰু হ'লো ইয়াতে তেনেকে থাকিলো এতিয়া বৰ্তমান তেল গৰমত আছে মাহঁত পাপাই তাতে কাম কৰে তেল গৰমত আছে আমিও মানে তাতে থাকিলো সেয়া জানাই তোমালোকে তাতে থাকিলো কৰিলো এনেকে আহিলো সেই তাতে থাকে মা পাপা বা আদৰ্শ বিয়া পাতিছে বা আছে আদৰ্শ বিয়া পাতিছে তাৰ বাকী আপোনালোকে শুনা পাইছে এতিয়া মানুহজনে কি কাম কৰি আছে এতিয়া মানুহজনে তাতে কৰি আছে এয়াৰ চেফৰ গাড়ী চলাই আছে তাতে কৰি আছে এতিয়া আপুনি কি কৰি আছে বৰ্তমান এতিয়া মই বৰ্তমান ঘৰৰ গৃহিণী হৈছো আৰু এতিয়া কাম চাম নাই খোৱা বোৱা হোৱা ল'ৰা ছোৱালী চম্ভালা আৰু মন গ'লে ভিডিঅ' তাতে বনাও চবেই বনাই আজিকালি হয় না ভিডিঅ' ছ'চিয়েল মিডিয়া আছে তাৰমানে আছে বাৰু ফেচবুক আছে ইনষ্টাগ্ৰাম আছে ফেচবুকটো বৰ বেলেগকে খুলিলো কিন্তু দেই মই কি খুলিলে মানে জানিব বিচাৰিছো সেইটো মানে খুলিছো অকলশৰীয়া বোৱাৰী মানে এইটো কি মিনিংটো কি মিনিংটো এতিয়া মোক ফেচবুকত চবেই সুধি থাকে তুমি কিহৰ কাৰণে অকলশৰীয়া ইমান অকলশৰীয়া নে আমি আছো লগত কমেণ্ট কৰে কিছুমানে আমি আছো কিহৰ কাৰণে অকলশৰীয়া মোৰ মানে উত্তৰ দি আমনি লাগি যায় মোৰ চেনেলৰ যোনসকল দৰ্শক আছে ন সেই দৰ্শক সকলেও জানিব বিচাৰিব ন অকলশৰীয়া বোৱাৰী আপোনালোকে চাৰ্চ কৰিব আপোনালোকে ভিডিঅ'বিলাক চাবগে কি দিছে কিন্তু এতিয়া অকলশৰীয়া বোৱাৰী কিবাটো মিনিং লাগিব নহয় এইটো জানিব বিচাৰিছো এতিয়া এইটো মানে জমনিৰ আগত ক'ব লাগে জমনি মানে কিন্তু মই মানে এতিয়া ইয়াত নাথাকো যিহেতু এতিয়াহে আহিছো ইয়ালৈ ঘৰখন বনোৱাৰ পিছত মই নুমলীগড়ত থাকো মোৰ না গাঁৱৰ বোৱাৰী এজনী লগ পাওঁ না ভাইটি ভণ্টিহঁতক কাৰোবাক লগ পাওঁ মইতো ৰুমত থকা মানুহে তাৰপিছত খুব অকলশৰীয়া অনুভৱ কৰোঁ মানে অকলে ৰুমত থাকি ডিউটি সময় ভাল লাগে অকণমান কিন্তু ৰুমলৈ যেতিয়া যাওঁ মানে অকলশৰীয়া তেতিয়া মানুহজনে সুধিলে মানে মই ফেচবুক একাউণ্ট এটা খুলিম বোলে কি বুলি খুলিবা তোমাৰ নামটো দি খুলিম নি মই বোলো নহয় মই কাকো লগ নাপাওঁ সেইকাৰণে মোৰ নামটো দিয়া অকলশৰীয়া বোৱাৰী কিছুমানে বেয়াকে কয় অকলশৰীয়া আমি আছো তোমাৰ লগত মানে বেলেগকে নিয়েগে কথা কিন্তু সেইটো নহয় যেনিবা মই মানে ঘৰৰ মানুহবিলাকৰ পৰা আঁতৰি আছো ঘৰৰ জা জলীবিলাকৰ পৰা আঁতৰি থাকো সেইকাৰণে মানে অকলশৰীয়া বোৱাৰী বুলি মই একাউণ্টটো খুলিলো এতিয়া মানে জমনি হৈ আছে মানে মোৰ অকলশৰীয়া বোৱাৰীটোৰ লগত পুৰা জমনি হৈ আছে জেঙে কৰি দিবলৈ বিচাৰে মানে কি পটাবলৈ ক'বলৈ বিচাৰে নেকি কোনোবা পটাবলৈ মানে বিচাৰে বাৰু কিন্তু ফেচবুকত বহুত আহি থাকে ফোন কৰি থাকে ফেচবুকত তাৰপিছত আকৌ মেছেজো কৰে কিন্তু মই ডাইৰেক্ট কৈ দিওঁ আৰু মোৰ হাজবেণ্ড আছে মোৰ ছোৱালীজনী আছে তেতিয়াহ'লে তুমি কিহৰ অকলশৰীয়া বুলি কয় মই এতিয়া সেইখিনি ভঙাবলৈ গ'লে বহুত টাইম হৈ যাব তেওঁলোকক সেইকাৰণে মই ব্লগহে কৰি যাওঁ কিমান কবা এতিয়া ধৰি লওক সেইটো গম পাইছো এতিয়া আপুনি ধৰি লওক ছ'চিয়েল মিডিয়া খুলিছে ধৰি লওক আপোনাক সুধিছে ধৰি লওক দেই কিন্তু আপোনাৰ ব্লগ কৰি গ'লে আপোনাৰ লোকচান হ'ব নহয় লোকচান হয় কিন্তু কিমান উত্তৰ দিবা নহয় আপুনি সুধিলেও আপুনি ক'ব নালাগে যদি ব্লগ কৰি যায় আপোনাৰ ধৰি লওক ফলোৱাৰ্ছটো কমি যাব কমে বাৰু সেইটো কমিলেও মানে মই কিমান এনচাৰ এনেকে হেৰি কৰি থাকিম আৰু নকওঁ সেইকাৰণে ব্লক কৰি দিওঁ আচ্ছা বাকী এতিয়া ছ'চিয়েল মিডিয়া আছে ন আছে এতিয়া ছ'চিয়েল মিডিয়াত ধৰি লওক আপুনি এতিয়া ছ'চিয়েল মিডিয়াততো এতিয়া বহুতে মানুহ আহে ধৰি লওক দেই এতিয়া ছ'চিয়েল মিডিয়াত খোলা কাৰণ থাকে আপুনি ছ'চিয়েল মিডিয়াত কি কাৰণে আহিছে মই ছ'চিয়েল মিডিয়া মই ভাবোঁ কি এনেকৈ নিউজ চিউজবিলাকো চাই থাকোঁ বাৰু ছ'চিয়েল মিডিয়াতে চাই থাকোঁ তাৰপিছত ভাইৰেল হ'বলগীয়া বুলি কথা নহয় মানে মোৰ মনটো মানে ভিডিঅ' মানে মই ভাল পাওঁ যে বাহিৰততো কৰিবলৈ গ'লে পইচা পাতি বহুত খৰচ হ'ব সেইকাৰণে মোবাইলটো আছে আৰু নিজে ভিডিঅ' বনাই মনটো সান্তনা দিওঁ মানে মোৰ ভাল লাগে নাচি ভাল পাওঁ যে সেইকাৰণে মই ৰিল চিল সেইকাৰণে বনাই থাকোঁ মোৰ ছ'চিয়েল মিডিয়াটো সেইটোৱে আৰু মোৰ বেলেগ একো নাই মানে তাত মোৰ কিবা পোৱা নোপোৱা পইচা সেইবিলাক চে মতলব নাই মোৰ খালি মই ৰাইজেও দেখক মোক চিনি পাওক কোনোবাই দুজনে হয় নে নহয় এতিয়া ৰাস্তাত দেখিলে মাতিলে আপোনাক ভিডিঅ'ত দেখিছো বুলি ক'লে কিমান ভাল লাগে মনটো ভাল লাগে তোমালোকেও ভাল লাগে সেই তেনেকে মানে পৰিচয়টো দিবলৈ বিচাৰোঁ মানে তেনেকে ভিডিঅ' চিডিঅ' বনাই ভাল লাগে তেনেকে কৈ দিলে মানে বাকীটো এতিয়া ধৰি লওক দেই এতিয়া ছ'চিয়েল মিডিয়াততো আজিকালিতো বহুত কিবা কিবি দিয়ে ধৰি লওক মানে যদি আপুনি অকণমান যদি অকণমান ভালছে যদি কাম কৰে ধৰি লওক যিহেতুকে পইচা পাতিবিলাক দিয়ে ন ডলাৰ চিষ্টেমত দিয়ে ন যদি আপুনি ভালছে যদি কাম যদি কৰিম বুলি ইচ্ছা কৰে তেতিয়াতো পইচা পাতি পাব নহয় এইটো কৰিব নিবিচাৰে নেকি
মোৰ মানে সময় নাইকিয়া হ'ল হাতত এতিয়া পাৰিম কৰিব এতিয়া কৰিম সকলোৱে ছাপোৰ্ট কৰিলেহে হ'ব নহয় জানো এতিয়া মই যে ফেচবুকটো খুলি ভিডিঅ' দিওঁ কোনো নেচাই ভিউ চিউ নাহিলে মইতো কোনো ফালৰ পৰা ছাকচেছ হ'ব নোৱাৰিম হয় নে নহয় সেইকাৰণে সকলোৱে আৰু মানে হেৰি সহায় কৰিলেহে ময়ো তেওঁলোকক সহায় কৰিম তেওঁলোকক মোক সহায় কৰিব তেতিয়াহে আগবাঢ়ি যাব পাৰিম সেনেকুৱা হৈছে আৰু এতিয়া এতিয়া ধৰি লওক দেই এতিয়া ধৰি লওক আপুনিতো বহুত সংগ্ৰামৰ মাজেদি আপুনি হোটেলতো কাম কৰিছোঁ বুলি কৈছে তো এতিয়া ধৰি লওক দেই এনে কথা কৈছোঁ দেই এতিয়া কিছুমান ধৰি লওক আপোনাৰ দৰে বহুতো বোৱাৰী মানুহ থাকে এতিয়া আজিকালি ধৰি লওক ছ'চিয়েল মিডিয়া ফেচবুক ইনষ্টাগ্ৰাম খুলিব নোৱাৰি মানে কি কয় কিছুমানে আপুনি কথাটো বেয়া নাপাব ধৰি লওক বেয়া ভাবি কোৱা নাই কিছুমানে নিজৰ দেহাবিলাক দেখাই কৰি থাকে সেইখিনি ক্ষেত্ৰত আপুনি কি ক'ব সেইখিনি ক্ষেত্ৰত কি ক'ম তেওঁলোকেও চাগে যোনসকল বোৱাৰী চবকে কোৱা নাই যোনসকলে নিজে দেখিব বা কৰিছে তেওঁলোকে মানে গম পাব ন নকৰাবিলাকৰ মই নামো নকওঁ দেই মানে কেলে ক'ম তেনে নকওঁ তেনেকে মানে এইটো বেয়া কথা আমাৰো ভিডিঅ' আছে চাব পাৰিব একাউণ্টটো খুলি কিন্তু তেনেকুৱা ভিডিঅ' আমাৰ এটাও নাই সেইটো ভুল কথা কেলে শহু থাকে বোৱাৰীবিলাকৰ শাহু থাকে আমি পিন্ধিব পাওঁ ফৰক কিন্তু সেইটো হৈছে হেৰি নহয় মানে দেহা উলিয়াই ভিডিঅ' বনোৱাটো এইটো ভুল কেলে মানে ঘৰত শহু থাকে শাহু থাকে বৌজনা থাকে চুলি মেলা কিবা কৰা এইটো হৈছে মতলব নহয় দেহা অংগবিলাক মানুহে দেখুৱাব নালাগে চবৰে আছে কিন্তু এইটো সন্মান নাইকিয়া হয় নে নহয় দেহা অংগ দেখুৱাটো সন্মান নাই আজি চুলিখিনি মেলিলো আজি ফৰকটো পিন্ধিলো এইটো সন্মান নাইকিয়া নহয় হয় নে নহয় কিছুমানে বেয়া পায় দেই মই এইটো ক'বলৈ গ'লে দুখৰ কথা বেয়া পায় জানিব বিচাৰিছো কওকচোন কাহিনীটো মোক মানে বহুত মানুহে কয় তুমি এই কুৰ্তি এজনীয়ে এনেকে কয় বেয়াকেও কয় এজনীয়ে কিহৰ এইবিলাক পিন্ধিবলৈ আহিছে কুৰ্তি পিন্ধিব জিন্স পিন্ধিব হয় নে নহয় নাইটি পিন্ধিব মানে কয় মানে কিন্তু নিজৰ কিছুমানৰ নিজৰ ঘৰতো সেইখিনি চলি থাকে নাইটি পিন্ধিব চুইজাৰ পিন্ধিব এনেকে বস্তু পিন্ধি থাকে কিন্তু নিজৰ ঘৰখিনি নেদেখে মোক মানে পটককে দেখে কয় তুমি মানে পিন্ধাৰ কাৰণে কয় মই শুনো আনৰ মুখত যেনিবা এইবিলাক কেলে পিন্ধিব লাগে ভাল নালাগে এইবোৰ পিন্ধিব নালাগে কিন্তু এইটো পিন্ধিলে কোনো ভুল নহয় মই ভাবো মই ভাবো ভুল নহয় কাৰণ কেলে এইটো গোটেই শৰীৰ ঢাক খাইছে এতিয়া ইয়াততো ক'বলগীয়া নাই ধৰি লওক চাদৰ মেখেলাযোৰ পিন্ধিলেই যেন মানে বোৱাৰীজনীও যেন অকল সন্মানটো সেইটো কথা নাথাকা নহয় এতিয়া ধৰি লওক আপুনি আজিকালিতো ধৰি লওক দেই এতিয়া ক'ৰবাত গৈছে বা বাইকখনো ঠিক হৈছে চাদৰ মেখেলাটো পিন্ধি যাবলৈ অকণমান প্ৰব্লেম হৈ যায় তেনেকুৱা কথা আনিলো দেই কিবা বস্তু এটা আনিলো বাইকখন লৈ গলো এতিয়া মই মাইকী গোটাই উঠিলে সেই বস্তুটো নুঠে হয় নে নহয় তাৰপিছত আকৌ বস্তুখিনি উঠালে মানুহজনী নুঠে সেইকাৰণে মানে কিবা চুইজাৰ কুৰ্তি বা এনেকে কিবা এটা পিন্ধি গ'লে মতা গোটাই বহিলে মানে বস্তুটো আহিলে আৰু মানুহজনীও আহিলে হয় নে নহয় সুবিধা হয় মানে আৰু চাদৰ মেখেলা পিন্ধিলে যিহেতু পিন্ধিব লাগে নামঘৰ মন্দিৰ ধৰি লওক বিয়া সকাম গাঁৱত কিবা এটা পাতিছে তেতিয়া য'ত যি সাজ হয় নে নহয় মই সেইটোৱে ভাবো য'ত যি সাজ মই গম পাওঁ মোৰ দিমাগ আছে কিছুমানে ভাবে পাগল কিবা এনেকেও কয় এইবোৰ পিন্ধাৰ কাৰণে মোক কয় আকৌ দেই মোক কয় অনুভৱটো কেনেকুৱা হয় যেতিয়া পাগলী বুলি কৈ দিয়ে বা পাগল বুলি কৈ দিয়ে তেতিয়া কেনেকুৱা লাগে মনটো কেনেকুৱা লাগে মানে মই ভাবো কি নিজে পাগল মই সেইটো ভাবো নিজেহে পাগল মই সেইটো ভাবো আপোনাৰ কি দুখ নালাগে মোৰ দুখ নালাগে কেলে নালাগে মানে মনিষে এইবোৰ পিন্ধাৰ কাৰণে বা হিংসা কৰিছে খালি মোক ভাবো ভগৱানে হিংসা নকৰক আৰু ভগৱানৰ ফালৰ পৰা হাও নালাগক মই সেইটোৱে ভাবো সত্যটোৱে ক'ম মই মিছা কথা নকওঁ মই সেইটোৱে ভাবো বহুত বেয়া পায় মানুহে এইবোৰ পিন্ধিলে মানে মোক মই ভাবো কি এইবিলাক পিন্ধিলে ইয়ালৈকে এতিয়া ভৰিলৈকে থাক খাই থাকিলে হয় নে নহয় একো ওলাবলৈ নাই কিবা নাই ধুনীয়াকে আছো মই এতিয়া ধুনীয়াকে আছো সেইবোৰতে মানুহে আকৌ বেয়া পায় নহয় কিছুমানে বহুত বেয়া পায় মোক এইবোৰ পিন্ধাৰ কাৰণে কিন্তু নিজে পিন্ধে কিন্তু আনক বেয়া পায় নিজৰটো চাব লাগে হয় নে নহয় মানে যোনসকলে মানে আপোনাক কয় কিন্তু সিহঁতে তেনেকুৱা পিন্ধে নিজে পৰিধান কৰে কিন্তু নিজৰটো নেদেখে মোৰটো দেখে সেইটো হৈছে এতিয়া কথাটো আচ্ছা তো আপোনালোকেতো শুনা পাইছেই বাকী আপোনালোক গোটেই কথাখিনি কৈছে তো আপুনি ক'ৰবাত থিয়েটাৰ আছিলে বুলি কোৱা শুনিছিলোঁ তো সত্য নে সত্য থিয়েটাৰত থকা মানে কিন্তু মই নাচিছিলোঁ বাৰু সৰু থিয়েটাৰত মানে সৰু এনেই মই গানতহে এক্টিং কৰিছিলোঁ হ'লে থিয়েটাৰত থকা হৈছিলে না সৰু মই তেতিয়া বেছি ডাঙৰ নহয় মই বেছি দিন নকৰিলোঁ 2-3টামান হেৰি কৰি পেলাই মই নোৱাৰিলোঁ কৰিব সৰু তেতিয়া মই 9 বছৰ 10 বছৰমান হৈছিলে নেকি তেতিয়াতে দেই মাহঁতে মোক মানে খুব মানে সেইবিলাকত যাবলৈ মানে দিয়ে দেই মই অকল গানত গৈছিলোঁ হ'লে এনে গান নাচিছিলোঁ মই বেলেগ এক্টিং কৰা নাই এতিয়া কিন্তু নাটক ৰাসত মেৰাপানীত কৰিছোঁ তাৰপিছত যোৱাবাৰ কৰিব নোৱাৰিলোঁ এবাৰ কৰিব নোৱাৰিলোঁ 2 বছৰ হৈছে নাই কৰা মই তাৰ আগত মেৰাপানীত এবাৰ কৰিছোঁ তাৰপিছত ভাওনাও কৰিছোঁ ভাওনা মানে কিন্তু মানে নৰ্তকীহে নাচিছোঁ মই এনেই সেই বেলেগকৈ হেৰি কৰা নাই ৰাসত কৰিছোঁ বাকী এতিয়া ধৰি লওক দেই এতিয়া থিয়েটাৰত থকা হৈছিলে নাই থিয়েটাৰ মানে ধৰি লওক জগতখনৰ কথা অকণমান জানিব বিচাৰিছোঁ কিছুমানেতো বহুত কথা কৈ থাকে থিয়েটাৰখন এনেকুৱা যোনসকল তাত মানে জড়িত হৈ থাকে মানে থিয়েটাৰখনৰ মানে ধৰি লওক সেইবিলাক জানিব বিচাৰিছোঁ মানে তাত থকাটো মানে মহিলা মানুহ ছেফটি হৈ থাকে নে নাথাকে
সেইটো নিজৰ কথা সেইটো উম। নিজ ভালে জগত ভাল নহয় জানো উম। আজি যদি তুমি নিজে ভালে থাকা উম। যিমান বেয়া মানুহ থাকক উম। তুমি যদি ভালকে কথা পাতা বা ভালকে থাকা উম। তোমাক কোনো অপকাৰ নকৰে আচ্ছা। হয় নে নহয় অ। কোনো নকৰে উম। সেইটো কৰিলে মানে তুমি যদি নিজে বেয়া উম। বা মই নিজে যদি বেয়া হওঁ মোক চবেই চান্স পাবই আচ্ছা। পাব নে নাপাব সেইকাৰণে থিয়েটাৰ জগতখন বহুত ভাল উম। বহুত ভাল চবেই মিলা মিলিকে থাকে নিজৰ বাই ভনী ককাই ভাই আচ্ছা। এনেকে থাকে মিলা মিলিকে মানে যেতিয়া নাটক কৰিব বা এক্টিং কৰিব উম। তেতিয়া হাজবেণ্ড ৱাইফো হৈ যাব সেইটো টাইমত সেইটো একদম ৰিয়েলি নিচিনা দেখাব লাগিব সেইটোতো তেতিয়াহে ৰাইজে নাটক আমোদটো হয়। পাব চাবলৈ হয় নে নহয় অ। সেইটো সময়ত যিটো মানে নাটকৰ সময়ত তেনেকে থাকে হাজবেণ্ড ৱাইফ বা ভাল পোৱা প্ৰেমিক প্ৰেমিকা কিন্তু এক্টিং কৰে কিন্তু পিছত সেইখিনি নাথাকে আকৌ আচ্ছা। পিছত সেইখিনি নাথাকে পিছত মানে তই মই বা তুমি আমি মানে আচ্ছা। নিজৰ ককাই ভনীৰ নিচিনা এক্টিঙৰ সময়তহে সেইখিনি হয় উম। মানুহে কিছুমানে ভাবে নাটকত যে এনেকুৱা কৈছে সঁচাকেই বেয়া নেকি উম। কিন্তু বেয়া নহয় সেইটো ভালহে উম। ভাল উম। বহুত নিজৰ নিচিনাকে ইমান দিন লগত থাকে নহয় জানো উম। উম। মানে এটা পৰিয়াল মানে সেইটো আচ্ছা। এটা পৰিয়াল হয় আৰু সেইটো এতিয়া ধৰি লওক দেই ইঠাইৰ পৰা আন ঠালে গোটেই শদিয়াৰ পৰা ধুবুৰীলৈ গোটেই অসমত ঘূৰি থকা হয় মানে গৈ থাকিলে মানে অনুভৱবিলাক কেনেকুৱা হৈ থাকে সেইটো এটা ফূৰ্তিহে লাগে ফূৰ্তি লাগে টোপনি ক্ষতি কৰিলেও যেন টোপনি ক্ষতি কৰিছো মানে তেনেকুৱা নালাগে মানে সেইটো ফূৰ্তি লাগে যে আমুকত যাম আজি তামুকত যাম মানে সেইটো এটা ফূৰ্তিহে হয় মানে সেনেকুৱা অনুভৱ হয় মোৰ ভাগৰ মানে মোৰ ভাল লাগে মানে সেইবোৰ বাকী আপোনালোকেতো শুনা পাইছে যে থিয়েটাৰত মানে ধৰি লওক এনে কেনেকুৱা মানে কি মানে ধৰি লওক এনেকুৱা অভিনয় কৰা গৈছিল নে কেনেকুৱা ধৰণে কি কৰা গৈছিল মই নাচিছিলোহে গানত এনেকে সৰু ল'ৰা ছোৱালী গানত তেতিয়া মই সৰু ভাল লাগে গৈ বুজি পাওঁ মানে মনত আছে মানে কথাবোৰ মোৰ ভাল লাগে মানে নাচো তাত মানে আমি এনেকে সৰু ল'ৰা ছোৱালী গান এটা আছিলে থিয়েটাৰ হেৰিয়াত মানে সেই সৰু ল'ৰা ছোৱালী গানটো মানে নাচিছিলো মই মানে ডেন্স কৰিছিলো সিমানে কৰিছো মই তেতিয়া বয়সো নাছিলে ইমান যাব নোৱাৰিলো আমাৰ মানে আৰ্থিক অৱস্থা ইমান ভালো নহয় ঘৰতো ভাল নহয় তেওঁ মাহঁতে বহুত চেষ্টা কৰিছিলে মইহে বিয়া পাতি গুচি আহিলো সোনকালে সেই পিটনৰ ভয়তে বিয়া পাতিলো দেই পিটনৰ ভয়ত বিয়া পিটনৰ ভয়তে বিয়া পাতিলো সেইটো হ'ল কিন্তু তাইও বিয়া পাতিলে ময়ো বিয়া পাতিলো মই ৰখি গলো তাই নাথাকিলে আকৌ তাই মানে বেলেগ ল'ৰা এটা ভাল পাইছিলে সেই ল'ৰাটোলে মানে লৈ গ'লহি কি কাজিয়া লাগিলে নাজানো আৰু এইটোৰ পৰা গুচি গ'ল গৈ তাই নিজে মানে মৰিবলগীয়া হ'লগৈ লাষ্টত মৰিলেগে মাৰি পেলালেগে তাইক নি মাৰি পেলালেগে নি ইমান লগৰ ছোৱালী ধৰি লওক এতিয়া মাৰি পেলালেগে কেতিয়া মনত পৰে নাই পৰে সপোনতো দেখোঁ কেতিয়াবা মই গুচি আহিলো তই কি কৰি আছ বুলি কয় মোক কেতিয়াবা মই দুদিনমান এনেকে মানে চক খাই উঠো মানে দৰ্জা খুলি যাবই লৈছো মই গুচি আহিছো তই কি কৰিছ তই গুচি আহ বুলি কয় নহয় এইটোতো বহুত দুখ লগা কথা এতিয়া ধৰি লওক এখন ঘৰৰ পৰা এগৰাকী ছোৱালীক লৈ আনে লৈ যে আকৌ অত্যাচাৰ মাৰি পেলাই এইটোতো বৰ ডাঙৰ কথা এইটো ক্ষেত্ৰত কি ক'ব মই ভাবো তাৰ গাত ভুল আছিলে ছোৱালীজনীৰ ভুল আছিলে মানে এইটো ল'ৰালে যি আহিলি তই মাৰৰ ঘৰত লগ কৰিছিলি বা ককায়ে লগাই দিম বুলি ক'লে তই গুচি আহিলি নহয় তই যি আহিলি যি কৰিলি মই থাকি গলো মইতো ভাল পোৱা নাছিলো ইয়াক মানুহজনক মই থাকি গলো তই কেলে নাথাকিলি আৰু এটা বেলেগ ভাল পাই মানে তাই বেয়া বুলি ক'ব লাগিব এতিয়া সেইটোলৈ গুচি গ'ল তাই যদি ইয়াত থকা হ'লে মানে নমৰিলে হেঁতেন তালে আকৌ হয়তো ভগৱানৰ লীলা হ'ব লাগিব তেওঁৱে মাতি আছে তই গুচি তাত থাকিব নালাগে তোৰ মৰা সময় আহিছে চাগে সেনেকে ভাবিছে আৰু সেইকাৰণে গ'লগে আৰু তাই মৰিয়াই মৰা হ'ল আৰু তাইক বাটামে মৰিয়াই মাৰিলে বাটামে মাৰিলে লৈ ওপৰত মানে এনেকে হেৰি লগাই দিলে মানে ৰছী লগাই দিলে নিজে মৰিলে বুলি ক'বলৈ গ'ল নাই আৰু এতিয়া তো এইবিলাক কথাটো শুনিলে বেয়া হ'লে দুখ লাগি যায় আৰু চাগে দুখৰ কথা মনতে থৈ দিওঁ আৰু কাকনো ক'ম আৰু মনত পৰি থাকে দেই মোৰ ভাগৰ তো বাকী আপোনালোকেতো গোটেই কথাখিনি গম পাইছে যিহেতুকে মানে বিহুৰ লগতো জড়িত আছিল হয় নাই বিহু এতিয়া ধৰি লওক বিহু নাম চামবিলাক জানে নহয় চাগে জানো অকণমান গুণগুণাব লাগিব আকৌ নিজৰ এতিয়া হয় নেকি তেতিয়াহে মনটো ভাল লাগিব আকৌ মই এতিয়া কিবা থাকি কিবা গুণগুণাব লাগিব তেতিয়াহে মনটো ভাল লাগিব পাহৰিছো নহয় মানে এতিয়া সৰু ল'ৰা ছোৱালী কোৱা এতিয়া মই ছোৱালীজনীক মানে কৈ শিকাই আছো শিকি আছে মই তাকে অকণমান গুণগুণাই দিম দেই নাহৰৰে কুমলীয়া পাত ককাইটি তোমাৰ মিঠা মাত ককাইটি তোমাৰ মিঠা মাত লাহে লাহে নাচি থাকিম পিন্ধাই দিছা মুগাৰ সাজ লাহে লাহে নাচি থাকিম পিন্ধাই দিছা মুগাৰ সাজ ৰঙালী বিহুটি আদৰৰ ৰঙালী বিহুটি সাদৰৰ ৰঙালী বিহুটি সাদৰৰ মাইনা মই সৰু নাতি ককাৰ আইতাৰ মৰমৰ মাইনা মই সৰু নাতি ককা আইতাৰ মৰমৰ ধুনীয়া নিজৰ বুলি তাৰপিছত বিহু নচা হয় নহয় নাই বিহু নাচো অকণমান চাম আকৌ
লাগিবই নহয় এনেকৈ অকণমান লাগিব নহ'ব লাগিবই মই এনেকৈ অকণমান নাচি দেখাব লাগিব নহ'ব যেনেকৈ নাথাকিলে মই কেমেৰাটো উঠাই দিছোঁ বিহু নাচ অকণমান চাম এতিয়া নিজৰ বুলি নহ'ব অকণমান নহয় এনেই অকণমান কেনেকৈ নাচনটো দিয়ে উঠক এতিয়া বিহু নাচ চাবলৈ সাজু হওক নিজৰ বুলি এনেই মই নাজানো নহয় মই কি গান গাম বাৰু আৰু ভনীয়ে জানে নেকি গান গাবলৈ অকণমান কিবা নাচন এটা দিয়ক মই কি ঢোল বজাম নেকি এনেই অকণমান কেনেকৈ নাচন দিয়ে কুঁৱৰীটো নাচিছিলোঁ বুলি কৈছে নহয় অঁ অকণমান নাচক অঁ অকণমান নাচক আৰু মুখে গানটো গাই আপুনি ঢোলছে মাক অঁ ঢোলেচটো মাৰিলেহে মজা লাগিব ঢোলেচটো মাৰক আৰু নাচনটো দিয়ক অঁ কীৰ্তিঘেনা নেকি অঁ আপুনি হেৰি কৰি লওক মই তোমাৰ নাজানো বাৰু অঁ মনত পেলাই লওক অকণমানহে লাজ লাগিছে লাজ লাগিছে বাকী বহুত ভাল লাগিল বাকী ভিডিঅ'টো বৰ বিশেষ দেখিলে নকওঁ বাকী কিবা ক'ব বিচাৰিব নেকি যিহেতুকে মানে ধৰি লওক আপোনাৰো গোটেই কাহিনীটো ক'লেই এতিয়া ধৰি লওক আপুনি ৰাইজক কিবা বাৰ্তা চাৰ্তা দিব বিচাৰিব নেকি ভিডিঅ'টো চাব আপোনালোকে কেনেকুৱা লাগিলে জনাব কমেণ্ট কৰিব বিকাশ বক্সাৰ সোণোৱাল বহুত দিনৰ চিনাকি হয় দেই নিজৰ ভাইটি নিচিনা বহুত দিনৰ চিনাকি বায়েকেও মানে ভিডিঅ' বনাই থাকে তাইৰ লগতো মোৰ ভাল বান্ধৱী ৰিম্পী চায়ে চাগে ভিডিঅ' নহয় জানো ৰিম্পী কি বুলি আছে ৰিম্পী সোণোৱাল তাৰপিছত বিকাশৰ ভিডিঅ' আছে বিকাশৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পাই জনাব আৰু আপোনালোকলৈ একদম অশেষ ধন্যবাদ থাকিল দেই নিজৰ বুলি আমাৰ মানে এখনৰ যোনখিনি কথা যিহেতুকে ক'লেই ন ইমান সুন্দৰকৈ কেনেকৈ কি জীৱনটো পাৰ কৰিলে হয় নহয় তো আপোনালোকে শুনি কেনেকুৱা পালে ভিডিঅ'টো শ্বেয়াৰ এটা মাৰি দিব আচলতে মই মাজে মাজে এনেকুৱা ধৰণৰ ধৰি লওক পডকাষ্ট কিবা কিবি কয় আৰু এনেকুৱা ভিডিঅ'বিলাক আনি থাকোঁ মাজে মাজে যদি আপোনালোকৰ কোনোবাই যদি এনেকৈ যদি আপোনালোকৰ জীৱনৰ কথাখিনি যদি ক'বলৈ যদি বিচাৰে বা আপোনালোকে যদি আগ্ৰহী হয় মোৰ লগত যোগাযোগ কৰিব মই মানে আপোনাৰ ভিডিঅ'টো বনাই দিম নিজৰ বুলি হয় নহয় বাকী ধন্যবাদ আৰু দেই নিজৰ বাকী শ্বেয়াৰ এটা মাৰি দিব ধন্যবাদ ঠিক আছে অঁ ঠিক আছে হ'ব দিয়ক নিজৰ বুলি আমাৰ এজনী অকণমানি ছোৱালীজনী ঠিক আছে